আপোনাৰ সন্তানে ফ্ৰী ফায়াৰ খেলে নেকি? সাৱধান হওক আপুনি আপোনাৰ সন্তানৰ ওপৰত চকু দিয়ক, কিয়নো বৰক্ষেত্ৰীৰ নপাৰা পামত চাঞ্চল্যকৰ ঘটনা। ফ্ৰী ফায়াৰে কাল হ'ল এটি 12 বছৰীয়া কিশোৰৰ। ফ্ৰী ফায়াৰ খেলিব দিয়াৰ বাবে চিপ লৈ আত্মহত্যা 12 বছৰীয়া কিশোৰৰ। জানিব পৰা মতে নলবাৰী জিলাৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত নপাৰা পামৰ নুৰজামাল আলীৰ 12 বছৰীয়া পুত্ৰ আবেলি 4 মান বজাত এটি নিৰ্জন কোঠালীত চিপ লৈ আত্মহত্যা কৰে। প্ৰথমে এটি মোবাইল ফোন লৈ দুই ভাতৃ ভগ্নীৰ টানা জোৰা, তাৰ পিছতে মোবাইল ফোন নিদিয়াৰ বাবে চৰম সিদ্ধান্ত কিশোৰজনৰ। ঘটনাস্থলীত শিয়ালমাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যুৱে এতিয়া অঞ্চলজুৰি শোকৰ চাপৰা পৰিলক্ষিত হৈছে। আমি জানা মতে যিখিনি হৈছে সেইটো হ'ল আপোনাৰ ছোৱালী আৰু ল'ৰাজন দুটা ভায়েক ভনীক আছে। থাকিলে সিহঁতে দুজন বোলে অলপমান ঝগড়া হৈছে। ঝগড়াটো এইটো লৈ কিনে মানে ল'ৰাজন ফ্ৰী ফায়াৰ গেম খেলায়। ফ্ৰী ফায়াৰ গেম খেলাৰ কাৰণে ছোৱালীজনে বোলে কৈছে, এক কাম কৰা, তুমি মোবাইলটো মোক দিয়া, ফ্ৰী ফায়াৰ খেলিব নালাগে। চাৰ্জাৰটো বোলে তাৰ হাততে আছে। চাৰ্জাৰটো লৈ কিনে বোলে সি গৈছে, মোবাইলটো থৈ কিনে চাৰ্জাৰটো লৈ গৈছে। মোবাইলটোতো লৈ গ'ল ছোৱালীজনে, তাৰ ভনীকজনে মোবাইলটো লৈ গ'ল। লৈ কিনে থৈ দিয়াৰ কাৰণে খং কৰি কিনে যাই কিনে আপোনাৰ পিছফালে এটা ঘৰ আছে, সেইটো ঘৰত যাই কিনে বোলে গলত ফাঁচিল, মানে ছুইচাইড কৰিছে। আমি ৰাইজে গ'লোঁ, ৰাইজে যাই কিনে চালোঁ যে এই অৱস্থা। নাম আছিল আপোনাৰ আজিবৰ আলী। বাইক মনে 12 মান হ'ব, তিনি মান নপৰা পাম। থানা কি পড়ে? থানা আমার শিয়ালমারি। মোবাইল নিয়ে গেম খেলাবার যাবো দেখে মোবাইল দিনে দেখে মার দিয়ে ক্যাম্পিং আছে বাইরে, আর তো নাই দেখতে আমরা খুঁজানুজি করলাম না, নই করে যাই দিয়ে দিত বা ফাঁসি নিচে এখন যায় আধা আধি পাইছি, কাটতে শুনে যায় দম গেছে। তাৰমানে ফ্ৰী ফায়াৰ মোবাইলত গেম চেম খেলা ভাল পায়, ফ্ৰী ফায়াৰে খেলায়। খেলাৰ পিছত আজিতো মই ঘৰত নাছিলোঁ, কিন্তু ভাই ভনী দুটাবিলাক কাজিয়া লাগছে মোবাইলৰ গেম খেলাব। আমাৰ আপিটো মোবাইলটো দেওয়া নাই, ল'ৰাটোৰ মোবাইল লাগে। কিন্তু মোবাইলৰ কাজিয়া লাগি কিনে সেই মোবাইলতে দলি মাৰি থৈ গৈছে, আৰু ঘৰৰ পৰা বিলাক ওলাই গৈছে। ওলাই যোৱাৰ পিছত সিহঁতক খোজ লৈছে, পোৱা নাই। আমিও ঘৰত নাই। আমি জানা মতে যিখিনি হৈছে সেইটো হ'ল আপোনাৰ ছোৱালী আৰু ল'ৰাজন দুটা ভায়েক ভনীক আছে। থাকিলে সিহঁতে দুজন বোলে অলপমান ঝগড়া হৈছে। ঝগড়াটো এইটো লৈ কিনে মানে ল'ৰাজন ফ্ৰী ফায়াৰ গেম খেলায়। ফ্ৰী ফায়াৰ গেম খেলাৰ কাৰণে ছোৱালীজনে বোলে কৈছে, এক কাম কৰা, তুমি। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, বাতৰি লাইভ 24।